মানে মোৰ বস্তুবোৰ কেলে থোৱা জেগাত নাথাকে কি হেৰালনো মাজনী আৰু ৰাতিপুৱাই পুৱাই তই কলৈ যাবলৈ ওলাইছ এতিয়া ৰাতিপুৱা হৈ থকা নাই মা এতিয়া 10টা আছিল আৰু মই আজি লগৰ কেইজনীৰ লগত লগ লাগি এফালে ফুৰিবলৈ যোৱা কথা আছিল এতিয়া তুমিয়ে চোৱাচোন চুলিত ঘঁহিবলৈ মই চিৰামটোও বিচাৰি পোৱা নাই ইফালে আকৌ মুখত ঘঁহিবলৈ ক্ৰীমটোও নাই চিচি ক্ৰীমটোও নাই ক'ত আছে মানে বস্তুবোৰ মাজনী তোৰ মুখত ঘঁহা ক্ৰীম চুলিত ঘঁহা চিৰাম সেইবোৰ কিবা মই লগাও নেকি তই ক'ৰবাত থৈ পাহৰিছ চাগে যা ভিতৰতে চাগৈ পাবি মোৰ লগৰ কেইজনী আহিবই হ'ল এতিয়ালৈকে মোৰ ওলাই হোৱা নাই মই কি ঘঁহি যাম এতিয়া কিনো কৈ আছ মাজনী মই সেইবোৰ লাও নে বাৰু সেইবোৰ জোৰ বস্তু ততে পৰি থাকে তই চা গৈচোন পাবি যা এইখন ঘৰত মানে একো এটা বস্তু জেগাত নাথাকে এটা বস্তু যদি এডোখৰ জেগাত থৈ আহোঁ পিছত বিচাৰিলে আকৌ সেইডোখৰ জেগাত সেইটো বস্তু নাথাকে ভণ্টি কি হৈছেনো কি বিচাৰি পোৱা নাই তই মোৰ বস্তুখিনি লৈছিলি ন তোৰ চুলিকেইডাল ইমান ধুনীয়া ফিট হৈ আছে তই মোৰ চিৰামটো সানিবলৈ লৈ গৈছিলি হয়নে নহয় কচোন আৰু মুখত ঘঁহা ক্ৰীমটো সানিছ নিশ্চয় তোৰ মুখখন দেখিয়ে গম পাইছে নহয় ক মোৰ বস্তুকেইটা ক'ত থৈছ ক ক্ৰীমটো আৰু চিৰামটো শেষেই হ'ল দেখোন অকণমানহে আছিল তলতে তাকে উবুৰিয়াই উবুৰিয়াই সানিছিলোঁ ঐ কুলক্ষণী বেছিকৈ থাকক বা কমকৈ থাকক তোক কোনে লাৰিবলৈ দিছিল সেইবোৰ বস্তু হা সেইবোৰ কসমেটিকৰ বস্তুত কিমান দাম লয় তই জাননে তই জান অকণমান থৈ দিছিলোঁ ক'ৰবালৈ গ'লে বোলো লগাই যাম তই তাকো দি সানিলিগৈ এতিয়া মই কি লগাম কচোন মুখত মই কি ঘঁহি এতিয়া বাহিৰলৈ ওলাই যাম তই কচোন মোক ঐ তই বস্তুবোৰ লোৱাৰ আগতে আমাক সুধিব পাৰ নে নহয় হা তোক দেখোন মই আগতে ৱাৰ্ণিং দিছিলোঁ তাই বস্তু তই একো নেলাৰিবি বুলি তাৰ পাছতো তই নুসুধা নুপুছাকৈ তাই বস্তুবোৰত কেলে হাত দিয় হা কেলে হাত দিয় নহয় মানে মা তই নহয় বুলি ক'বলৈ আহিছ লবি নে আজিৰ পৰা লবি আমাক নুসুধা নুপুছাকৈ আমাৰ বস্তুত হাত দিবি তই আজিৰ পৰা নামাৰিবা মা নামাৰিবা বৰ কষ্ট পাওঁ নামাৰিবা আজিৰ পৰা মই একো বস্তুৱে নলওঁ তোমালোকক নুসুধাকৈ একো বস্তুৱে নলওঁ মোক নামাৰিবা কাম নাই বন নাই ষ্টাইল কৰি ঘূৰিবলৈ যায় মই এখন ঘৰ চাকৰি দি আছো চাকৰি দি আছো মই ৰান্ধা বাঢ়া কৰি দিম তই আহি ভাত মুখা গেলিবি আৰু ঘূৰিবি তোৰ সেইটোৱে কাম দিয়া মা দিয়া আৰু 2 মান দিয়া মোক আৰু নামাৰিবা মা মই সঁচাকৈ কৈছো আজিৰ পৰা ভণ্টিৰ বস্তু একোতে মই হাত নিদিওঁ মই তোমালোকক নুসুধাকৈ একো বস্তুৱে নুচো আঠুকা একদম তই আঠুকাহি থাক ইয়াত মই যেতিয়ালৈকে তোক উঠিবলৈ নিদিওঁ তেতিয়ালৈকে তই এনেকৈ আঠুকাহি থাক হেৰা কি কৰিছা এইবোৰ সেনেকৈ গাভৰু ছোৱালীজনীক আঁঠুকঢ়াই থৈ দিয়ে নে বাৰু তাকো চোতালত মানুহে দেখিলে তাই লাজ নাপাবনে কি বুলি ভাবিব তোমাক কি কৰিছা এইবোৰ আপোনাৰ তাৰমানে জীয়েকৰ কাৰণে মৰম একেবাৰে উঠলি উঠিছে জীয়েৰৰ কাণ্ড ভাল যে সেইকাৰণে তাইক এনেকৈ চোতালতে আঁঠুকাঢ়ি থাকিবলৈ কৈছো ইমানে যদি মৰম আছে তেনেহ'লে কামলৈ গ'লে লগতে লৈ যাব আকৌ ঘৰটো কেনে থৈ যায় খবৰদাৰ তুমি মনে মনে থাকা মাক নোহোৱা ছোৱালীজনীক তুমি কেলে ইমান অত্যাচাৰ কৰি থাকা তুমি চাগে নিশ্চয় তাইক পিটন দিছা পিটন দি কৈ চাগে এনেকৈ আঁঠুকাঢ়িবলৈ দিছা মই তোমাৰ কথা জানো নহয় উঠ মাজনী উঠ ভিতৰলৈ যা তই দেউতা মাজনী যা তই ভিতৰলৈ যা মুখ হাতখন ধুই কিবা এটা খা গৈ যা পৰি তোৰ হ'লনে আকৌ হৈছে আৰু সেইবোৰ কি দেখিছ আকৌ পৰি বাইৰে এনেকুৱা কি কৰিলেও আঁঠুকাঢ়াই থৈছ যে মাজনী মই তোক কি কৈ আছো শুনা নাই নেকি তই উঠ ভিতৰলৈ যা কিন্তু দেউতা মায়ে দেখোন মোক উঠিবলৈকে কোৱা নাছিল এতিয়া উঠি গ'লে পাছত আকৌ মায়ে মোক গালি পাৰিব তোৰ দেউতাই আহিল নহয় দেউতাই থকা পাছত মায়ে তোক একো কৰিব নোৱাৰে যা তই ভিতৰলৈ যা মা মই গৈ থাকো যা মাজনী কি কৰিবি আৰু সেনেকৈ যা টিনা তই মুখত লগোৱা কিবা আনিছনে মোৰ যে মুখত ঘঁহিবলৈ আজি একোৱেই নাই চুলিত লগোৱা চিৰামটোও নাইকিয়া হ'ল তই যদি আনিছ তোৰ পৰা অকণমান লগাবলৈ দিবি আছে সেইবোৰ বস্তু মই বেগতে লৈ ফুৰো নহয় গাড়ীতে আছে বেগটো তই লগাব পাৰিবি ঠিক আছে বল তেনেহ'লে হেৰা এই সৰুৱে কলৈ গৈছে হ'ব আপুনি তাইক কিমান মৰম কৰে জানো নহয় সেনে মুখতে সৰুৱে কৈ থাকিব নালাগে আৰু তাই যলৈকে যায় তলৈকে যাওক আপোনাৰ তাতে কি আপুনি জানিব একো প্ৰয়োজন নাই এজনীক নিজৰ ছোৱালী বুলি ভাবে আৰু এজনীক নিজৰ ছোৱালী বুলি অকণো মৰম নকৰে হেৰা মই তেনেকুৱা নহয় দেই মই দুইজনী ছোৱালীকে সমান চকুৰে চাওঁ সেই নহয় মই যে আপোনাক কৈছিলোঁ সেই ল'ৰাজনৰ কথা সেই ল'ৰাজন বোলে আজি আমাৰ ঘৰলৈ আহিব আমাৰ মাজনীক চাবলৈ হেৰা ৰবাচোন তুমি ইমান ধুমাধুম নকৰিবা মোৰ দেখোন কথাবোৰ কিবা ভাল লগা নাই ডাঙৰ ছোৱালীজনী থাকোঁতেই সৰুজনীক যদি বিয়া দিওঁ ভাল কথা হ'ব জানো আপুনি কি কথাবোৰ অকণো বুজি নাপায় নে বুজি নোপোৱাৰ ভাও ধৰে চৰকাৰী চাকৰি কৰা ল'ৰাটোৱে সি পঢ়া শুনা নথকা ছোৱালীজনীক বিয়া কৰাবনে মোৰ ছোৱালীজনীয়ে কলেজত পঢ়ি আছে চাকৰি কৰা ল'ৰাটোৱে মোৰ ছোৱালীজনীক চাবনে সি আপোনাৰ ডাঙৰ ছোৱালী মেট্ৰিকো নিদিলে নহয় পঢ়া শুনা এৰিলে সেইজনীক চাব নহয়
সেই ল'ৰাজন নহ'লেও বেলেগেই হওক, কিন্তু ডাঙৰজনীক আগতে উলিয়াই দিব পৰা হয় ভাল আছিল কথাটো। আপুনি কিন্তু সেইজনীক বিয়া দিওঁ কৈ নাথাকিব দেই। সেইজনীক এতিয়া বিয়া নিদিওঁ। সেইজনীক যদি বিয়া দি উলিয়াই দিওঁ তেনেহ'লে গোটেই ঘৰখনৰ কাম বনবোৰ কোনে কৰিব? সকলো মোৰ মূৰত পৰিবহি। ভাল ল'ৰাটো পাইছোঁ, মোৰ ছোৱালীজনীক আগতে উলিয়াই দিলোঁ, তাৰ পাছত তাইৰ কথা লাহে লাহে চিন্তা কৰিম। দিয়া, তুমি যি ভাল দেখা তাকেই কৰা। যোৱা, মোনাখন লৈ আহা, বজাৰৰ পৰা আহোগৈ। আপুনি বজাৰলৈ যাব নালাগে, সেইজনী আছে নহয়, তাইকে পঠাওঁ। তাই তাই পাৰিব জানো? কিয় নোৱাৰিব? কিনো একেবাৰে শাক পাচলি বজাৰখিনি কৰিবলৈ পঠাম তাইক? অকণমান মিঠাই, আটা, চেনি সেইখিনিহে, দোকানৰ পৰা সেইখিনিও আনিব নোৱাৰিবনে? দিয়া, পঠোৱা তেনেহ'লে। ঐ ডাঙৰ, ক'ত আছ তই? এইপিনে আছোন। কি মা, কোৱা। তই এটা কাম কৰচোন, মই তোক পইচা কেইটামান দিওঁ, তই হাতকৈ গৈ সেই দোকানৰ পৰা আটা, আলু, পিঁয়াজ তেনেকৈ আৰু বিস্কুট তেনেকৈ কেইটামান বস্তু লিষ্ট দিওঁ, লৈ আহগৈ যা। কিয় মা, আজি কোনোবা আলহী আহিব নেকি? অঁ, আলহী আহিব, ভনীয়েক চাবলৈ আহিব ল'ৰা। তই কিন্তু আলহীৰ আগত বৰ ষ্টাইল মাৰি ওলাই নাযাবি, এতিয়াই কৈ থলোঁ। হ'ব মা। যা, হাতকৈ দোকানৰ পৰা আহগৈ। অ' মা, সেই চোলাটো দেখোন পাছফালে অকণমান ফাটি আছে। ফাটা চোলাটো পিন্ধিনো মই কেনেকৈ দোকানলৈ যাওঁ? পৰি ৰুমলৈ যা, পৰি আলনাখনতে পুৰণি চুইদাৰ এযোৰ আছে, সেইযোৰকে পিন্ধি দোকানৰ পৰা আহগৈ, আৰু সেইযোৰে পিন্ধি থাকিবি আজি দিনটো। তই কিন্তু আকৌ বেলেগ ভাল কাপোৰ নিপিন্ধিবি। ঠিক আছে মা। মাজনী, ভালকৈ যাবি আৰু বেছি দেৰি নকৰিবি। হ'ব দেউতা। যা, হাতকৈ যা। মাজনী, আৰু কিবা লাগিব নেকি? আৰু মানে গোটেইখিনি লৈছোৱে নহয়। ঐ, ইয়াত আকৌ কেলে ৰলি অ'? শিখৰ এটা খাওঁ, মুখখন একেবাৰে বেয়া বেয়া লাগি গৈছে। ঐ, চাওঁ আগৰ পৰা আঁতৰ হৈচোন, এইজনী ক'ৰ ছোৱালী? মাজনী, কি কি নিব দিছিল ভালদৰে চাই লোৱা, পাছত আকৌ কিবা বস্তু এৰি থৈ গ'লে তুমিয়ে গালি শুনিবা ঘৰত। লৈছোঁ বৰ্তা, গোটেইখিনিয়ে লৈছোঁ। মই এতিয়া গৈ থাকোঁ দিয়ক, দেৰি হ'লে মায়ে আকৌ গালি পাৰিব। যোৱা তেনেহ'লে। ঐ, তোৰ কি হ'ল? ৰাস্তাতে ছোৱালী পচন্দ হৈ গ'ল নেকি? একেবাৰে লাগি চালি দেখোন। সঁচাকৈ এই ছোৱালীজনী বৰ ভাল লাগিছে অ'। এই ছোৱালীজনীকে মই বিয়া কৰাম। মোৰ আগত এতিয়া 100জনী ছোৱালী ঠিক কৰি দিলেও মই আৰু কাকো নাচাওঁ, মই এই ছোৱালীজনীকে বিয়া কৰাম। তই পাগল হৈছ নেকি? চাবলৈ আহিছ কাৰোবাক আৰু পচন্দ কৰিছ কাৰোবাক? বলচোন আগতে চাবলৈ অহাজনীক চাই লওঁগৈ। চাবহে পাৰিম, পচন্দ কিন্তু মোৰ আৰু কাকো নহয়। পচন্দ হোৱা নোহোৱা পাছত হ'ব, আগতে যিটো কামত আহিছোঁ সেইটো কাম কৰি লওঁগৈ। মই শিখৰ এটা কিনি লওঁ। খুৰা, অ' খুৰা, এইপিনে শুনকচোন। অ' খুৰা, শুনিছেনে? তুমি মোক মাতি আছিলা নেকি? এই আপোনাৰ দোকানৰ পৰা শিখৰ এটা লওঁ বোলো। মই আকৌ কাণে অকণমান কমকৈ শুনো দিয়া, পাছফালৰ পৰা মাতি থাকিলে গমেই নাপাওঁ, আগফালৰ পৰা যি কোৱা সকলো শুনা পাওঁ। মোৰ আকৌ তেনেকুৱা প্ৰব্লেম। তাকে, সেইকাৰণে আপোনাক পিছফালৰ পৰা মাতোতে শুনা পোৱা নাই চাগে। আমি দেৰি নকৰোঁ, আমাক শিখৰ এটা দিয়ক, আমি গৈ থাকোঁ। ৰ'বা দিছোঁ। আমাৰ আকৌ গাঁৱৰ ৰাস্তাবোৰ বৰ বেয়া দিয়া। তোমালোক আহোঁতে একো অসুবিধা হোৱা নাইতো? ভালে ভালে পালাহিনে? নাই খুৰা, একো অসুবিধা হোৱা নাই, আমি ভালদৰে পাইছোঁহি দিয়ক। বাকী তোমালোকৰ খবৰ, ভালে আছা? আছোঁ দিয়ক। আপোনালোক ভালে আছেনে? ভালেই আৰু দিয়া, আমাৰনো কি আৰু বুঢ়া মানুহ। হেৰা, যোৱাচোন পানী আনি দিয়া আকৌ। ৰ'ব, ডাঙৰকে আনিবলৈ কওঁ ৰ'ব। ডাঙৰ, ডাঙৰ, পানী দুগিলাচ লৈ আহচোন আলহীৰ কাৰণে। এয়া মানে পানী আনিছিলোঁ। যা আকৌ আলহীক দেগৈ, এয়া পানী খাওক। তুমি? এইজনী মানে মোৰ আমাৰ ঘৰৰ কাম কৰা ছোৱালী দিয়া, লোৱা পানী লোৱা। কাম কৰা ছোৱালী? হ'ব, মই পানী নাখাওঁ, মোক নালাগে দিয়া। ডাঙৰ, যা পৰীক লৈ আহগৈ যা। মা, মাজনী, আহা। বাবা, এইজনী আমাৰ ছোৱালী পৰী। এওঁ ভালেই বাৰু, কিন্তু মই আপোনালোকক খোলাখুলিকৈ এটা কথা ক'ব বিচাৰোঁ। কি কথা বাবা, কোৱা। কিবা যৌতুকৰ কথা ক'বা নেকি? আমি দিম দিয়া, তোমাক যি লাগে তাকেই দিম। আমাৰ ছোৱালীজনীক আৰু খালী মুখখনে উলিয়াই দিম নে? নহয়, আপুনি ভুল বুজিছে। মই তেনেকুৱা ধৰণৰ ল'ৰা নহয় যৌতুক বিচৰা, কিন্তু মই মানে আপোনাৰ ছোৱালীজনীক বিয়া কৰাব নোৱাৰিম। কি? কিন্তু কিয়? মোৰ ছোৱালীজনীক দেখি তুমি কি অনুমান কৰিব পাৰিছা তাইৰ বিষয়ে, যে তুমি তাইক দেখি বিয়ালৈ না কৈ দিলা? নহয় খুৰী, আপুনি মোক ভুল বুজিছে। মই আপোনাৰ ছোৱালীজনী বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু মই যাক বিয়া কৰাম অলৰেডি মোৰ পচন্দ হৈ গৈছে, আৰু মই সেইজনী ছোৱালীকে বিয়া কৰাম। তেওঁক বিয়া নকৰালে মই আৰু কাকোৱে বিয়া নকৰাওঁ। তেনেহ'লে তুমি আমাৰ ঘৰলৈ আমাক লাজ দিবলৈ কেলৈ আহিছিলা? যাক পচন্দ হৈছিল তাৰ ঘৰতে যোৱা হয়। আচলতে ভগৱানেই চাগে মোক ইয়ালৈ লৈ আহিছে। আপোনালোকৰ ঘৰ বন কৰা ছোৱালীজনীক মই বিয়া কৰাব বিচাৰোঁ। কি ডাঙৰ? এইবোৰ তুমি কি কৈছা?
অঁ খুৰী, আপোনালোকৰ ঘৰত যে বন্ধ কৰা ছোৱালীজনীকো আপোনালোকে নিজৰ ছোৱালীৰ দৰে ডাঙৰ সৰু তেনেকৈ মাতে, সেইটো জানি মোৰ বৰ ভাল লাগিছে। মই আপোনালোকৰ ঘৰৰ বন্ধ কৰা ছোৱালীজনীকে বিয়া কৰাম। সেইজনী ছোৱালীৰ বাহিৰে মই আৰু কাকো বিয়া নকৰাওঁ। বাবা, তুমি এতিয়া ঘৰলৈকে গৈ থাকা। ঘৰত গৈ কথাবোৰ তোমালোকৰ মাৰ লগত তুমি আলোচনা কৰিবা। তাৰপাছত তোমালোকৰ মায়ে কি কয় আমাক ক'বা। আমাৰ একো আপত্তি নাই দিয়া। থেংক ইউ খুৰা, থেংক ইউ। মই মাৰ লগত আলোচনা কৰি অতি সোনকালে আপোনালোকক খবৰটো দিম। তুমি কিন্তু বৰ আচৰিত ধৰণৰ ল'ৰা। সেনেকুৱা ল'ৰা নে মোৰ ছোৱালীক মই এনেও বিয়া নিদিওঁ। এজনীক চাবলৈ আহি এজনীক পচন্দ কৰে। খুৰী, আপোনালোকে মোক ক্ষমা কৰি দিব, কিন্তু মই বেয়া ল'ৰা একেবাৰে নহয়। মই এতিয়া গৈ থাকোঁ দিয়ক। মাজনীও, তই মন বেয়া নকৰিবি। একো নাই দে, এটা ল'ৰা গ'ল আৰু বহুত ভাল ল'ৰা আছে এই পৃথিৱীখনত। নালাগে মা, এনেকুৱা ফাল্টু ল'ৰা এটাৰ লগত মই এনেও বিয়া নহওঁ। সি মোৰ দৰে শিক্ষিত ইমান মডাৰ্ণ ছোৱালীজনীক পচন্দ নকৰি সেই পঢ়া শুনা নথকা গাঁৱলীয়া ভূতজনীক পচন্দ কৰিছে। মোক ৰিজেক্ট কৰি সি কি হেৰুৱাইছে সি নিজেই গম পোৱা নাই মা। যেতিয়া গম পাব সি এনেই পস্তাব। অঁ মাজনী, সি কি হেৰুৱাইছে নিজেই গম পোৱা নাই। আচলতে এইজনীক পানী দিবলৈ ওলাই আহিব দিবই নালাগিছিল। সেইবাৰ আৰু যি হ'ল। ইয়াৰ পাছত যদি কোনোবা ল'ৰাই চাবলৈ আহে এইজনীক একেবাৰে ওলাই আহিবলৈ নিদিওঁ। আৰু আপুনিও শুনি লওক, এইজনীক যদি এই ল'ৰাটোৱে বিয়া কৰাওঁ বুলি কয়, তাইক কিন্তু ফুটা কৰি এটা সম্পত্তি দিব নোৱাৰিব। আপুনি একোৱেই দিব নোৱাৰিব। আপোনাৰ যি আছে সকলোবোৰ মোৰ কেৱল একমাত্ৰ ছোৱালীজনীয়ে পাব, বেলেগ কোনো নাপায়, বুজিছে? হেৰা, বিয়া বাৰুৰ ক্ষেত্ৰত অকণমান খৰচ কৰিবই লাগিব। একো এটা নিদিয়াকৈনো তাইক মই কেনেকৈ বেলেগ এখন ঘৰলৈ উলিয়াই দিওঁ? যি দিয়ে যেনেকৈ দিয়ে দি থাকক, সেইবোৰ মোৰ একো ক'ব লগা নাই। কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ সম্পত্তিৰ ওপৰত কেৱল মোৰ ছোৱালীজনীৰ অধিকাৰ আছে। সি বাৰু তাইক দেখি পাগল হৈছে বুজি পাইছোঁ, কিন্তু তাৰ মাকজনী ইমান বুৰ্বক নহয়। সেনেকৈ বন্ধ কৰা ছোৱালী এজনীক সিহঁতৰ ঘৰ বোৱাৰী কৰি ল'বলৈ এইখন বিয়া এনেও নহয়। মই এইটো কথা ভালদৰে জানো। আৰু যদি কেনেবাকৈ হৈও গ'ল, তেনেহ'লে কিন্তু আপুনি বিয়াৰ নামত একো এটা সা সম্পত্তি দিব নোৱাৰিব। মই কৈ থলোঁ। হ'ব দিয়া, তুমি যি বিচাৰা সেয়াই হ'ব। বাবা, মাহীয়েৰে ছোৱালী এজনী খবৰ পঠাইছে, ব'ল দুইটাই চাই আহোঁগৈ। নালাগে মা, মই আৰু কাকো নাচাওঁ। তুমি সকলো জানি বুজি মোক আকৌ একেটা কামকে কৰিবলৈ কৈ নাথাকিবা। হাই, তই কথাবোৰ বুজি কেলে নাপাওঁ হা? আমাৰ ঘৰখনৰ লগত আমাৰ ষ্টেটাছত মিলা ছোৱালী এজনী আমাৰ ঘৰৰ বোৱাৰী কৰিব লাগিব। লোকৰ ঘৰৰ বন্ধ কৰা ছোৱালী এজনী আমাৰ ঘৰৰ বোৱাৰী মই কেনেকৈ কৰোঁ কচোন? মানুহৰ আগত মই কেনেকৈ মুখ উলিয়াম, কেনেকৈ ক'ম লোকৰ ঘৰৰ বন্ধ কৰা ছোৱালী এজনী আমাৰ ঘৰৰ একমাত্ৰ বোৱাৰী? কেনেকৈ তাইক পৰিচয় কৰি দিম? কি পৰিচয় আছে তাই? মা, জীৱনটো মোৰ। মই কাৰ লগত মোৰ জীৱনটো উপভোগ কৰিম, মই কাৰ লগত সুখী, সেইটো মই জানো। তুমি তোমাৰ ষ্টেটাছক লৈ বহি থাকা আৰু মই মোৰ জেদক লৈ বহি থাকিম। মই সেই ছোৱালীজনীক নাপালে বেলেগ কাকোৱে বিয়া নকৰাওঁ। সেই ছোৱালীজনীক দেখা তোৰ আজি 4 মাহে পাৰ হৈ গ'ল। আজিলৈকে তোৰ আৰু বেলেগ ছোৱালী কাকোৱে পচন্দ হোৱা নাই নে? ইমানবোৰ ছোৱালীৰ খবৰ আহিছে, ইমানবোৰ ছোৱালী ফটো দি পঠাইছে, তোৰ কাকো পচন্দ নহয় নে? সেইজনী গাত এনেকুৱা কি গুণ আছেনো? তই কি এনেকুৱা গুণ দেখিলি তাইৰ গাত? মা, তুমি নাজানা, তেওঁ বেলেগৰ দৰে নহয়। তেওঁ বহুত বেলেগ। তেওঁ কান্দিলে তোমাৰ ঘৰখন ঘৰ হৈ ৰ'ব মা। মই এইটো কেনেকৈ মানি লওঁ? আমি কিমান ধনী মানুহ, আমাৰ গোটেই সা সম্পত্তি একমাত্ৰ তোৰেই অধিকাৰ, আৰু তই লোকৰ ঘৰ বন্ধ কৰা ছোৱালী এজনীক বিয়া কৰাবি? চি, সেইবোৰ মই কি শুনিছোঁ? মই কেনেকৈ মানি লওঁ লোকৰ ঘৰ বন্ধ কৰা ছোৱালীজনীক নিজৰ বোৱাৰী হিচাপে? সেই মানুহবোৰে, মোৰ লগৰবোৰে মোক কম হাঁহিবনে বাৰু? আমাৰ পৰিয়ালত মই কেনেকৈ মুখ উলিয়াম? ঠিক আছে, তুমি তেনেহ'লে মোৰ কাৰণে কাৰো পৰাই লাজ পাব নালাগে, আৰু ময়ো বিয়া নকৰাওঁ, এনে কৈ থাকিম। বাবা, তই কেৱল সেই ছোৱালীজনীৰ কথা চিন্তা কৰিলে নহ'ব নহয়, তই মোৰ কথাও এবাৰ চিন্তা কৰিব লাগিব আকৌ। মই সকলোৰে কথা চিন্তা কৰিছোঁ মা। তুমি আজিৰ কথা চিন্তা কৰিছা, কিন্তু মই আজিৰ পৰা 10 বছৰ পাছলৈকেও চিন্তা কৰি চাইছোঁ। মই সেই ছোৱালীজনীৰ বায়'ডাটা সকলো উলিয়াইছোঁ। বহুত দুখত ডাঙৰ হৈছে সেই ছোৱালীজনী। আচলতে তুমি যে কৈ আছা তাইৰ সেইখন ঘৰ বন্ধ কৰা ছোৱালী বুলি, সেইখন ঘৰ বন্ধ কৰা ছোৱালী তাই নহয় মা। আচলতে তাই জন্ম হোৱাৰ পাছতেই তাইৰ মাক ঢুকাইছিল আৰু দেউতাকে দ্বিতীয় বিবাহ কৰাইছিল। এতিয়া তাইৰ মাহীমাকে তাইক নিজৰ ছোৱালী বুলি পৰিচয় নিদিয়ে, বন্ধ কৰা ছোৱালী বুলি পৰিচয় দিয়ে। মই যাক চাবলৈ গৈছিলোঁ সেই ছোৱালীজনী তাইৰ মাহীমাকৰ জীয়েক আছিল। আৰু মাহীমাকজনী কিমান বেয়া তুমি নিজেই চোৱাচোন। নিজৰ ছোৱালী বুলি পৰিচয় নিদি আমাৰ আগত বন্ধ কৰা ছোৱালী বুলি পৰিচয় কৰি দিছে। তেনেহ'লে তুমি নিজেই ভাবা সেই ছোৱালীজনী কিমান কষ্টত জীয়াই আছে, কিমান জুই বুকুত লৈ জীয়াই আছে। নিজৰ ঘৰৰ মানুহখিনিয়ে পৰিচয় দিব নোখোজে। আৰে তাইৰ গাত কি ভুল আছিল? যোনে যেনেকৈ সাধি আহিছে তেনেকৈ হ'ব। সেইবোৰত মাথা মাৰি আমাৰ একো লাভ নাই, বুজিছ? তেনেকৈ ভাবিবলৈ গ'লে এই পৃথিৱীখনত বহুত তেনেকুৱা মানুহ পাবি। তই কি সকলোৰে দুখবোৰ দূৰ কৰিবলৈ যাবি নেকি? মা, মই বেলেগৰ কথা ক'বলৈ যোৱা নাই, কিন্তু মই সেই ছোৱালীজনীক উদ্ধাৰ কৰিব বিচাৰোঁ। তাৰমানে তই এতিয়া সেইজনীকে বিয়া কৰাবি?
অ' মা, সেইজনীক বিয়া কৰালে তই কি পাবি কচোন? মাক বাপেকে পৰিচয়টো দিবলৈ টান পাইছে, কিবা সা সম্পত্তি দিবলৈ পাৰো। কি লাগে মা? আমাক কি লাগে? আমাৰ ঘৰত কি নোহোৱা হৈ আছে মোক সেইটো কোৱা। তুমি যদি কোৱা বোলে আমাৰ ঘৰত এইটো বস্তু নোহোৱা হৈ আছে, মই তোমাক কাইলৈকে সেইটো বস্তু আনি দিম। কিন্তু মই লোকৰ ঘৰৰ পৰা এজনী ছোৱালী বিয়া কৰোঁ এনাৰ নামত মোৰ ঘৰটো লোকৰ ঘৰৰ টকাৰে ভৰাব নিবিচাৰোঁ। মই মতা মানুহ নহয় নেকি মা? মোৰ কি চাকৰি বাকৰি নাই নে ইনকাম নাই? মই কি একো ঘটিব নোৱাৰোঁ নেকি? তোমাক যি লাগে মই আনি দিম, কিন্তু তুমি লোকৰ ঘৰৰ পৰা একো লাগে বুলি নক'বা। হয় নেকি? ঠিক আছে তেনেহ'লে, তোৰ ওচৰত আৰু মই হাৰি গ'লোঁ। যা, সেইজনীকে তোক বিয়া কৰাই দিম। অ' মা, থেংক ইউ মা, তুমি ইমান ভাল। তই মোৰ এটাই ল'ৰা, তোক আজিলৈকে যি লাগে বুলি কৈছ সকলোৱে আনি দিছোঁ। তই এতিয়া কিবা এটা বস্তু বিচাৰিছ, সেইটো বস্তু বেয়া বুলি গমো পাইছোঁ। 4-5 মাহ ধৰি তোক বুজাইও আছোঁ, তই বুজি নাপাৱ। কি কৰিম আৰু, মই হাৰি দিলোঁ। অ' মা, তুমি নাজানা সেই ছোৱালীজনী কিমান ভাল। তুমি চাবাচোন, সেই ছোৱালীজনী আমাৰ ঘৰলৈ অহাৰ পাছত আমাৰ ঘৰখন সুখে ভৰি পৰিব, আৰু তোমাক তাই বহুত মৰম কৰিব। হ'ব, সেইবোৰ বাৰু পাছত দেখা যাব। যা, এতিয়া বিয়াৰ যা যোগাৰ কৰ, আৰু সিহঁতৰ ঘৰতো খবৰ দে। ঠিক আছে মা। হেৰি, কি চিন্তা কৰি আছে? কিনো চিন্তা কৰিম আৰু, মই বৰ দুৰ্ভগীয়া দেউতাক বুজিছা। নিজৰ ছোৱালীজনীক বিয়া দিছোঁ, কোটা এগছো দিবলৈ পৰা নাই। ঘৰ ভেটিটোকো দি নপঠালে কিয়? তেতিয়া আপোনাৰ কলিজাখন ঠাণ্ডা পৰিল হয়। হেৰা, হ'ব দিয়া, মই এনেই বহুত ভাগি পৰিছোঁ। তুমি আকৌ মোক এইবোৰ কথা কৈ দুখ নিদিবা। এনেকৈ জুলুকা লাগি বহি থাকিলে মোৰ পৰা কিন্তু এনেকুৱা কথাই শুনিব। এজনীক বাৰু যেনে তেনেকৈ উলিয়াই দিলে, এতিয়া মোৰ ছোৱালীজনীৰ কাৰণে ভাল ল'ৰা এটা অনুসন্ধান কৰক। মইনো এইবোৰ ক'ত ল'ৰা ছোৱা চাই ফুৰিমগৈ, তুমিয়েই খবৰ কৰাও। আপোনাৰ ডাঙৰ ছোৱালীজনীক দেখাই এমাহৰ ভিতৰত মোৰ ছোৱালীজনীও ধুমধামেৰে বিয়া পাতি দিম, চাই থাকিব তাই। মোৰ ছোৱালীজনীৰ কাৰণে এনেকুৱা ভাল ল'ৰা এটা চাই আনিম, আৰু তাই বিয়াখন ইমান ভালকৈ পাতিম। আপোনাৰ ডাঙৰ জোৱাইকে জ্বলিব লাগিব। আপোনাৰ ডাঙৰ জোৱাইকে এবাৰ চিন্তা কৰিব লাগিব মই কি হেৰুৱাইছিলোঁ। হেৰা, এইবোৰ শত্ৰুতা বাদ দিয়া। মোৰ কলিজাখন তেতিয়াহে চেঁচা পৰিব, যেতিয়া মই মোৰ ছোৱালীজনীক তাতকৈ ভাল চাকৰি কৰা, তাতকৈ ধনী মানুহ ঘৰৰ ল'ৰা এটাৰ লগত বিয়া কৰাই দিবলৈ পাৰিম। আজিৰ পৰাই মই ল'ৰা চাবলৈ আৰম্ভ কৰি দিছোঁ। দিয়া, তুমি যি ভাল দেখা কৰা আৰু। মা, অ' মা, দুপৰীয়া সাজতনো কি ৰান্ধিম? এওঁনো কি খাই ভাল পায়? কুলক্ষণি, সি কি খাই ভাল পায় তই মোক সুধিবলৈ আহিছ? সুধি ৰান্ধিবলৈ আহিছ? তোৰ মূৰটোকে আঁত গৈ যা, সি খাই খুব ভাল পাব। এইবোৰ কি কৈছে মা? কি কৈছোঁ বুজি পোৱা নাই? তোৰ মূৰটো ৰান্ধিবলৈ কৈছোঁ। তই মোৰ ল'ৰাটোক কি যাদু কৰিছিলি কচোন? কি যাদু কৰিছিলি? সি তোৰ বাহিৰে যে এই পৃথিৱীখনৰ বেলেগ ছোৱালীক বিয়া নকৰাও বুলি কৈ পেলালে, তই কি যাদু কৰিছিলি? তাৰ লগত যোৱা ল'ৰাটোৱে কোৱা মতে তোৰ হাতেৰে সি পানী খাইছিল, তই সেই পানীখিনিতে কিবা যাদু মন্ত্ৰ মিহলাই দিছিলি, হয়নে নহয় ক? সেইবোৰ আপুনি কি কৈছে মা? মই যি কৈছোঁ একেবাৰে ঠিক কথা কৈছোঁ। ইমান ছোৱালী দেখালোঁ, মোৰ ল'ৰাটোৱে কাকো পচন্দ নকৰা হ'ল। তোক দেখাৰ পাছত তই কিবা যাদুমোহনি নকৰাকৈ আছ। মনত ৰাখিবি, তোৰ এই যাদুমোহনি আৰু বেছি দিন নাথাকে। অতি সোনকালে মোৰ ল'ৰাটোৰ পৰা তোক মই আঁতৰাই আছোঁ, তই চাই থাক। মই জীয়াই থকা অৱস্থাত তোক মোৰ ল'ৰাটোৰ লগত সুখৰ সংসাৰ কৰিবলৈ কেতিয়াও নিদিওঁ, তই চাই থাক। তই তাক এনেকুৱা যাদুমোহনি কৰিলি, সি মোৰ কথা নুশুনা হ'ল। যিটো ল'ৰাই মোৰ কথা সকলো মানি লয়, আজি তোক দেখাৰ পাছত সি মোৰ কথা নামানা হৈ গ'ল। তই কি ভাবিছ, এইখন ঘৰত তোক মই সুখে শান্তিৰে থাকিবলৈ দিম? তোক মই জ্বলাই মাৰিম, চাই থাক, জ্বলাই মাৰিম। তই এইখন ঘৰত কেতিয়াও শান্তিত থাকিব নোৱাৰ। মোৰ ল'ৰাটোৱে তোক নিজেই চুলিত ধৰি ইয়াৰ পৰা গতিয়ে বাহিৰ কৰি দিব, তই চাই থাক। মা, এইবোৰ তুমি কি কৈছা? বাবা তই? অ' মই, তুমি কোৱা গোটেইবোৰ কথা মই শুনিছোঁ। সেইবোৰ তুমি কি কৈ আছিলা হা? নহয় বাবা, তই ভুল বুজিছ। সেইবোৰ মানে মই বোৱাৰীক অকণমান এক্টিংহে দেখাইছিলোঁ। আমি দুইজনীয়ে অকণমান ৰিহাৰ্চেলহে কৰি আছিলোঁ নাটকৰ। আমাৰ মহিলা কমিটিয়ে নাটক কৰিছে নহয়, তাতেই বোলো বোৱাৰীকো ৰোল এটা দিম, ময়ো ৰোল এটা কৰিম, সেইকাৰণেহে কৰি আছিলোঁ। তই আকৌ কিবাই ভাবিলি চাগৈ। চি, তুমি ইমান মিছা কথা ক'ব পাৰা মা? মই নোহোৱাত মানে তুমি এওঁক এনেকৈ অত্যাচাৰ কৰা? আজি মই সকলো শুনিলোঁ বুলিহে। এওঁতো মোক একোৱেই কোৱা নাছিল, আৰু তুমি এওঁক ইমান অত্যাচাৰ কৰি গৈ আছিলা। নাই বাবা, তই ভুল বুজিছ। মই বাৰু বোৱাৰীক কেলে অত্যাচাৰ কৰিম কচোন? কেলে অত্যাচাৰ কৰিম? তোমাৰ কথাবোৰে ক'লে দেখোন তুমি কেলে অত্যাচাৰ কৰিবা। তুমি নিজৰ মাকজনী হৈ আমাক আশীৰ্বাদ কৰিব লাগে সুখে শান্তিয়ে জীৱনটো কটাবলৈ, কিন্তু তুমি আমাৰ সংসাৰখন ভাগিবলৈ চেষ্টা কৰিছা। নাই, তোমাৰ লগত আৰু আমি নাথাকোঁ। আমি আজি ইয়াৰ পৰা গুচি যাম। তুমি থাকা, তুমি অকলে থাকা। বাবা, তই মোক এৰি থৈ নাযাবি। তই মোক এৰি থৈ গ'লে মই কাৰ লগত থাকিম? মই নকওঁ, আজিৰ পৰা বোৱাৰীক মই তোৰ মাছ এটা শব্দও নকওঁ। বোৱাৰীয়ে যেনেকৈ বিচাৰে তেনেকৈ থাকিব। মই আৰু তহঁতৰ মাজত কেতিয়াও নোসোমাওঁ। মোক এনেকৈ অকলশৰীয়া কৰি থৈ নাযাবি বাবা। তোমাক মই বিশ্বাস নকৰোঁ, কোনো কাৰণতে নকৰোঁ। তুমি ইমান হিংসা পুহি ৰাখিছা। আমি আজিয়ে যামগৈ। বোৱাৰী, বাবাক কোৱাচোন মোক অকলশৰীয়া কৰি থৈ যাব নিদিবা।
মোক এনেকৈ অকলশৰীয়া কৰি থৈ গ'লে মই অকলে অকলে পাগল হৈ যাম বোৱাৰী। তুমি ক'লে বাবাই নিশ্চয় শুনিব। হেৰি, মায়ে মোক একো গালিয়ে পাৰা নাই দেখোন। আপুনি মিছাতেই খং কৰিছে। আৰু আজিৰ পৰা মায়ে তেনেকুৱা কথা মোক নকওঁ বুলি কৈছে নহয়। নকয় দিয়ক, আপুনি এনেকৈ ঘৰ এৰি যাম বুলি নক'ব। তুমি সকলো জানি বুজিও নহয়, অকল আমি আমাৰ কথা চিন্তা কৰিলে নহ'ব নহয়, মাৰ কথাও চিন্তা কৰিব লাগিব। মানুহ অকলে অকলে কেনেকৈ থাকিব। মায়ে অকণমান খঙতে মোক কিবা এটা গালি পাৰিছে পাৰক, আৰু সেইটো ইমান ডাঙৰ কথা হ'লনে? ঠিক আছে, মই বাৰু মানি লৈছোঁ ঘৰ এৰি নাযাওঁ। কিন্তু মা, মই তোমাক লাষ্ট ৱাৰ্ণিং দিছোঁ। আমাৰ যদি কেতিয়াবাও কিবা কাজিয়া হয় ভুল বুজাবুজিৰ কাৰণে, তাৰ দায়ী কিন্তু তুমি হ'বা। আমিতো জানি বুজি কেতিয়াও কাজিয়া নকৰোঁ। যদি কিবা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল তেনেহ'লে তুমি কিন্তু সাৱধানে থাকিবা। এই ঘৰ এৰি যোৱাত মোক কোনেও তেতিয়া বাধা দিব নোৱাৰিব। ঠিক আছে বাবা, ঠিক আছে, তই একো চিন্তা কৰিব নালাগে। তহঁতৰ মাজত মই আৰু কেতিয়াও নোসোমাওঁ। বোৱাৰীক আজিৰ পৰা মই মোৰ নিজৰ ছোৱালীৰ দৰে ভাবিম। মই আৰু তহঁতৰ মাজত কেতিয়াও কাজিয়া নলগাওঁ। তহঁতে মোক যেনেকৈ ৰাখ মই তেনেকৈ থাকিম বাবা। ঠিক আছে, হ'ব দিয়া। বোৱাৰীও, মোক ক্ষমা কৰি দিবা। মই তোমাক সেইকেইদিনতে বহুত অত্যাচাৰ কৰিলোঁ। আজিৰ পৰা আৰু একো নকওঁ। তোমাৰ নিজৰ মাৰ দৰে মোক ভাবিবা, আৰু ময়ো তোমাক নিজৰ ছোৱালীৰ দৰে ভাবিম। আজিৰ পৰা আৰু মই তোমাক কেতিয়াও টান কথা নকওঁ। তুমি মোক যেনেকৈ ৰাখা মই তেনেকৈ থাকিম। একো নাই মা, মাকহঁতেতো নিজৰ সন্তানক গালি তুলি পাৰিবই। এইটো একো ডাঙৰ কথা নহয়। আপুনি মোক কৰা অত্যাচাৰতকৈ মই বহুত বেয়া বেয়া অত্যাচাৰ সহ্য কৰি আহিছোঁ মা। এইখিনি মোৰ কাৰণে একোৱেই নহয়। মই সেইবোৰ একোৱেই ধৰি থকা নাই। আজিৰ পৰা তুমি আৰু কেতিয়াও দুখ নোপোৱা বোৱাৰী। আহা, মোৰ বুকুৰ মাজলৈ আহা। মা।